নমস্কাৰ। নমস্কাৰ। আচ্ছা, এই যে লিটিল চেম তিতা কেৰেলা খেতি কৰিলে, এইটো সাপ্লাই কাৰণে কেনেকুৱা? সাপ্লাই কাৰণে বিৰাট ভাল। এইটো এতিয়া আপোনাৰ ইয়াৰ পৰা ক'ত সাপ্লাই হৈ আছে? এইটো ডিব্ৰুগড়, তিনিচুকীয়া, তাৰপিছত ত্ৰিপুৰা, তাৰপিছত শ্বিলং, তাৰপিছত আপোনাৰ ডিমাপুৰ, এনেকৈ বহুত দূৰত চালান যায়। অসমৰ বাহিৰতো সাপ্লাই দিছে? বাহিৰত মানে এইটো একদম চৌদি ডুবাইলৈকে যায়। এইটো জাহাজত প্ৰেৰণতো যায়। এইটো কেৰেলা ডুবাইলৈকে যায়। এইটো কেৰেলা ডুবাইলৈকে সাপ্লাই দিছে। ডুবাইলৈকে। তো কৃষক বন্ধু শুনিছে, এই সিনজেণ্টাৰ লিটিল চেম তিতা কেৰেলা যিটো ডুবাইলৈকেও সাপ্লাই দিয়ে, আজি খেতিয়কসকলে খুব ভাল পাইছে। কাৰণ ইয়াৰ কাৰণটো হ'ল কি, খুব টাইট থাকে আৰু কাইটবিলাক নাভাঙে, লাষ্টিংটো খুব ভাল হয়। সেইকাৰণে এই সিনজেণ্টাৰ লিটিল চেম তিতা কেৰেলাটো মানে সাপ্লাই কাৰণে ভাল হোৱাৰ কাৰণে খেতিয়কেও ভাল পাই আছে। খেতিয়কৰ কাৰণেও ভাল, ধৰক আমাৰ বেপাৰী কেইটাৰ কাৰণেও ভাল। এই মালকেইটা ধৰক বহুত মানে লাষ্টিং কৰে। বেলেগ কেৰেলা কেইটা ধৰক গেলি যায়, এই কেৰেলাটো নেগেলায়। সেইটো এটা মানে বস্তুটো ধৰক, সেইটো কেৰেলাটো ধৰক 5 দিন যদি লাষ্টিং কৰে, এইটো 1 সপ্তাহ লাষ্টিং কৰে। এইটো কাৰণে মানে লাষ্টিং আমাৰ সিনজেণ্টাৰ লিটিল চেম তিতা কেৰেলাৰ এটা মানে তেখেতৰ পৰা এটা পোৱা ফিডবেক। আশা কৰিছো সকলো খেতিয়কে এই লিটিল চেম তিতা কেৰেলাটো খেতি ধৰক আমি অলপ এইবছৰ মানুহ যিকেইটা মানুহে কৰিছে অলপ চলপ, কিন্তু অহা বছৰ এনেকা কিছুমানে কৈ আছে বেলেগ কেৰেলা নকৰো আৰু লিটিল চেমে কৰিম, এনেকা মানুহে কৈ আছে আৰু কৰিব। আৰু বেমাৰ কম খেতিটো, এইটো এক নম্বৰ কথা। এইটোত বেমাৰ কম আছে, খেতিটোৰ প্ৰডাকশ্যনো ভাল হয়। আৰু 2 নম্বৰ কথা, এই মালটো চালানত বেপাৰী লিটিল চেম বুলি ক'লে 2 টকা বেছিকে দিয়ে পইচা। বঢ়িয়া। এইটো এটা ভাল কথা ন? কিন্তু বেলেগতকে লিটিল চেম বুলি ক'লে বেপাৰী ফোন মাৰি সুধিব যে আপোনাৰ কি কেৰেলা ছিগি আছে। যেতিয়া ক'ব যে লিটিল চেম ছিগিছো, তেতিয়া 1 টকা বেছি দিব। কিন্তু বেলেগ কেৰেলা হ'লে তাৰ 1 টকা কম। ইয়াৰো এটা কাৰণ আছে, এইটো লাষ্টিঙৰ কাৰণে ভাল। মালটো চালানত গ'লে কাটাটো নাভাঙে। এয়া আছিল সিনজেণ্টাৰ লিটিল চেম। তো সকলো কৃষকে এইটো কৰি লাভ অৰ্জন কৰিব পাৰে। ধন্যবাদ।